হেল্ল' গাইজ, আজি মই আপোনালোকক এটা বেয়া খবৰ দি আছোঁ। আমাদের মৰমৰ জুবিন দা ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যায়। জুবিন দাই স্নৰ্কেলিং কৰোঁতে পৰি যায় সাগৰত আৰু তেওঁৰ মৃত্যু হয় বুলি জনা যায়। মৃত্যু হয় বুলি খবৰ আহিছে আৰু বেয়া খবৰ। এইটো খবৰ শুনি মোৰ বহুতো বেয়া লাগি আছে। জুবিন দাই গ্লাইডিং কৰি থাকোঁতে সাগৰত পৰি যায় আৰু বহু সময়ৰ পিছত তেওঁক উদ্ধাৰ কৰা হয়। আৰু তাৰপিছত ডক্টৰে ক'লে যে ইহঁতৰ বাচাৰ সম্ভাৱনা বহুতো কম আৰু তেওঁ সোনকালে চিকিৎসা কৰিব লাগিব। আৰু জুবিন দাক লৈ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে শুনি লওক। জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই। তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম। তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো, গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম। অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম, দুখৰ ক'বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই। এটা মৰ্মান্তিক ঘটনা, জাতিৰ অপূৰণীয় ক্ষতি, জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ। অপূৰণীয় ক্ষতি হেৰুৱাই পেলালোঁ এটা সম্পদ, মুখ্যমন্ত্ৰীয়ে কৈছে।